মোৰ নাম জেঠু দিনে ৰাতিয়ে মোৰ এটাই কাম ধান চাউলৰ বস্তা কুটো এই মহাজনৰ ঘৰত খাই খাই হৈ গলো মই মতো সেইকাৰণে সকলোৱে মোক মাতে জেঠু পিছে মোৰ এটাই দুখ বছৰ হ'ল সেই নাতিয়ে বুঢ়ীয়ে গোটেইখন আমি ইয়াতে ডাঙৰ হ'লো গাঁৱৰ পৰিৱেশত থাকি থাকি আমনিও লাগিছে অকণ চহৰলৈ যাবলৈ মন যায় মহাজন দেউতাৰ টিভিত দেখিছোঁ নহয় গুৱাহাটীৰ একলেণ্ডত কি ধুনীয়া ধুনীয়া নীলা পানীত কি ধুনীয়া ধুনীয়াকৈ নাচি থাকে মোৰতো নাচিবলৈ মন যায় খেলিবলৈ মন যায় পিছে কি হ'ব সেই আশাটো মোৰ আজিলৈকে পূৰণ নহ'ল কেনেকৈনো হ'ব মই ইয়াৰ পৰা দৌৰি দৌৰি কেনেকৈনো যাম ইমান দূৰলৈ মহাজন দেউতা আহিছে হ'ব পাৰে বস্তা ওপৰত লুকাই মহৰী মহাজন বাবু হয় মোৰ ভাগৰত চাইছিলা হয় চাইছিলো এই বস্তামান বাবু 360 বস্তা 360 বস্তা হয় বাবু গাড়ী কেইখনমান হ'ব লাগে হেৰি 3খন হ'ব 3খন কথাটো মন কৰিলা হয় হয় মহাজন মহৰী আজিও হৰমোহন মহাজনে 3খনকৈ গাড়ীত মেপ মৰা বজাৰে ধান গুৱাহাটীলৈ পঠিয়াব পাৰে নে কি বোলা মহৰী হয় মহাজন বাবু এই ড্ৰাইভাৰটো কয় ড্ৰাইভাৰ গাড়ী ঠিকে আছে নহয় ধান কেইবস্তা হ'ব বুলি সেইটো লাগে চব কথা ক'ব লাগে 360 বস্তা 360 বস্তা তোমাৰ গাড়ী কেইখন যাব ড্ৰাইভাৰ সেইটো পাহৰিলে 3খন দেউতা চাবা যাতে ধানৰ বস্তাবোৰ বৰষুণত বেয়া হৈ যায় আৰু যদি কেনেবাকৈ বৰষুণ বতাহত ধানৰ বস্তাবোৰ বেয়া হ'বলৈ হয় তাৰ বাবে দায়ী হ'বা তুমি মহাজন বাবু আপোনাৰ কথা কৈছিলো কি কথা এই আমাৰ এই কেইজন ড্ৰাইভাৰ এজন একেবাৰে কামটো সময় নাই তোমাৰ কথা আগৰ পৰাই বহুত কথা শুনি আছো চাবা যাতে এইবাৰ তোমাৰ ওপৰত কোনো ধৰণৰ কমপ্লেইন কথা কামত থাকিব নহয় এনেই বুঢ়ী নাচনি তাতে আকৌ নাতিনীয়ে কৰি দিয়া মই চহৰলৈ যোৱা কথাটো মনতে পানীহে আছিলো মহাজন দেউতাৰ গাড়ী যাব বুলি গমেই পালো নহয় এতিয়া আৰু মোক কোনে পায় সেই গাড়ী সেই নিয়া বস্তাৰ মাজতে লুকাই পেলাই ময়ো সেই গাড়ীতে চহৰলৈ গৈ পাম কি ভাল লাগিব চহৰৰ সেই নীলা নীলা পানী খেলিব পাম সেই ডাঙৰ ডাঙৰ অট্টালিকাবোৰত লিফ্টত উঠিব পাম কি মজা হ'ব বস্তাটো খাই থাকিব এই লেঙেৰাটোৰ কাৰণে যদি চাপৰ যাব মই ইয়াৰ কাৰণে কি হ'ব আৰু মোৰ দেই বহুদিনীয়া সপোন পূৰণ হ'ল অৱশেষত মই আহি গুৱাহাটী পালো কি ডাঙৰ ডাঙৰ ঘৰ আমাৰ গাঁৱৰ ঘৰবিলাকচোন সৰু সৰু কি ওখ ওখ
গাড়ীয়ে গাড়ী কি ধুনীয়া ছোৱালী আজি বাছি ওলাইছে আমাৰ গাঁৱত যেনেকে থাকে তেনেকে ওলাই ইয়াতে একেবাৰে ধুনীয়াকে আহিছে চহৰত নুফুলে বগেন ভেলিয়া এই চহৰৰ মস্তানা মই সকলোৱে দিৱানা কয় পুষ্পা চুটি গান কিনাইছো মই কি আছে এইটো আমাৰ চহৰত ক'ৰ হবা কি আছে ক'ৰ মক্কেল এইটো Oi, halo, kor sarbe. Oi, aise na be, eta mokkela ka aise amar yabe. Bor pra aise jano, yak dibo laga ase he kam. Ei dabun ke kona kona boli la aise amar boli. Aise apne bor ba ke bata application diya tumi aise ba. Boli ha. Ha, boli ha. Bul ma. Ei koi mama nukun ke dibo aise amar boli. Yak dibo ha. তেনে নলাত সোমাই বাচিছো কি মস্ত কলা বুঢ়ো আমাৰ গাহৰবিলাক একেবাৰে চেহেৰা নাই এই কেটেঙা মেটেঙা সেই ইয়াৰবিলাক দেখোন একেবাৰে উৰি আহে গাঁৱত থাকি ভাবিছিলো চহৰত গৈ অলপ এনজয় কৰিম ফূৰ্তি কৰিম নাই এফালে গাড়ী সেইফালে গাড়ী এইফালে কুকুৰ সেইফালে কুকুৰ ধুনীয়া ধুনীয়া ছোৱালীৰ বাহিৰে বেলেগ দেখোন একোৱেই নাই ৰাম 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 কোৱাত আহি যে ফচিলো চহৰত ঢেৰ কিবা ফাষ্টফুড নে বিৰিয়ানী নে কি এইবিলাক পাই যে সেয়া খাম বুলি আহিছিলোঁ ধান একো নাই একোটাও নাখালোঁ চাউলো নাখালোঁ ৰাম এতিয়া ভোকত একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে দেই পানী এটুপিও খোৱা নহ'ল জানানে ইমান লৰালৰিকৈ আহিলোঁ মহাজন দাদাই খপককৈ আহি পেলাই গুৱাহাটীলৈ যাম মই লগালগ উঠি দিলোঁ এতিয়া পানী এটুপিও নাপায় পিয়াহত মোৰ কণ্ঠ শুকাই গৈছে ৰাম ৰাম এই নলাই গৈ অকণ পানী খাওঁ লেতেৰা আমাৰ পুখুৰী পানী ইমান চাফা নহয় নদীৰ পানী ইমান চাফা ইয়াতে নলা পানীচোন ইমান লেতেৰা কলা মলা মুখখনে কিবা লাগি গ'ল এইবিলাক দেখি শুনি মোৰ টিভিত দেখাই গান তোলে ৰেডিঅ'ত শুনা সেই গান তোলে মনত পৰিছে দোষ হবিবুৰ ৰহমানে এনেকুৱা নাছিলেতো গুৱাহাটীতকে গাঁওখন মোৰ বহু পৰিষ্কাৰ গুৱাহাটীত আৰু কেখানা নাযাওঁ গুৱাহাটীত নমস্কাৰ 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 শ্ৰোতা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব